এফালে বিৰোধীৰ ঐক্যহীনতা, তাৰ লগে লগে বিজেপিৰ ধন বলৰ ৰাজনীতি, ভয় ভাবুকি, মুখ্যমন্ত্ৰীয়ে নিজে খুদ আচৰণবিধি ভংগ কৰি বিভিন্ন প্ৰলোভনৰ ৰাজনীতিৰ মাজত আমাৰ বহু প্ৰাৰ্থী জিকিল, যথেষ্ট 150 গৰাকীমান ৱাৰ্ডৰ সদস্য জিকিছে। এইটো জনগণৰ মত। ইমান মানে ষড়যন্ত্ৰ, প্ৰলোভন, বিভাজনৰ ৰাজনীতিৰ মাজত জনগণে এটা মেণ্ডেট দিছে, এটা জনমত দিছে, সেইটো জাতীয়তাবাদৰ পক্ষত দিছে। বহু ব্যক্তি জিকিছে, কোনোবা পৰাজয় হৈছিল, ডাঙৰ কথা নহয়, কিন্তু এটা সততাৰ স্বাৰ্থত, ন্যায় প্ৰতিষ্ঠাৰ স্বাৰ্থত, দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আৰু এটা গুণগত ৰাজনীতি গঢ়ি তুলিবৰ কাৰণে সমাজত যুঁজিছে। আৰু ইয়াত কোনো ধৰণৰ তেনেকুৱা টকা পইচাৰ প্ৰয়োভৰ আমাৰ ফালৰ পৰা হোৱা নাই। সততাৰে যুঁজিছে, নিজৰ শক্তিৰে যুঁজিছে, মানুহৰ মাজলৈ গৈছে, তাৰ মাজত যথেষ্ট জনগণে মৰম দিছে। সেইটোৱে আমাৰ ভাবো যে শক্তি। আমিও হাৰিছো নিৰ্বাচনত, কিন্তু তাৰ পাছত মানুহৰ উৎসাহটো কমা নাই। এইটো জাতিটোৰ প্ৰতি, দেশখনৰ প্ৰতি, জাতীয়তাবাদী চেতনাৰ প্ৰতি সকলোৰে আকৰ্ষণ আৰু দায়বদ্ধতা। বুজি পাইছে যে সংকট সন্মুখত আছে, যে এতিয়া যদি আমাৰ নিজৰ জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ কথা নাভাবো, আমি যদি মাটি ভেটি কৃষ্টি সংস্কৃতিৰ কথা নাভাবো, আমি যদি ৰাজনৈতিক অধিকাৰ আমাৰ হাতত সুৰক্ষিত ৰখাৰ কথা নাভাবো, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আছে, নতুন প্ৰজন্মৰ যিসকল প্ৰতিনিধি আছে, তেওঁলোকৰ জীৱনলৈ সংকট, ভয়াৱহতা, অমানিশা নামি আহিব। সেইকাৰণে জনগণ সজাগ সচেতন লাহে লাহে হৈছে। মই ভাবো যে এয়া আৰম্ভণিহে, এয়া আমাৰ প্ৰথম পঞ্চায়ত নিৰ্বাচন। ৰাজনৈতিক যিটো নীতি, গোটেই ব্যৱস্থাপনাটোত সাধাৰণতে পঞ্চায়ত নিৰ্বাচনত শাসকীয় পক্ষই লাভ হয়, কিন্তু তাৰ পাছতো সুতৰ বিপৰীতে গৈ যে ৰাইজে জিকাই পঠিয়াইছে, এই যে 11-12টা ৱাৰ্ডত এইটো সমষ্টিত জিকাইছে, এইটো কম ডাঙৰ কথা নহয়। জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীক যে এটা যুঁজৰ পৰ্যায়লৈ আগবঢ়াই লৈ গৈছে। আঞ্চলিক পঞ্চায়তৰ সদস্য কিছুমান এনেকুৱা আছে 200টা ভোটত হাৰিছে। ফুটুহাত 220টা ভোটত হৰাটো কম কথা নহয়। এইটো মানে কিমান পৰ্যায়ত মানুহে জনসমৰ্থন দিছে। টকা পইচাৰ একেবাৰে অভাৱ আছে, তাৰ উপৰিও সাংগঠনিক সম্প্ৰসাৰণ যিটো পৰ্যায়লৈকে হ'ব লাগে হোৱা নাই, মিত্ৰতা নহ'ল, আমি বাৰে বাৰে কৈ থকাৰ পাছতো। তাৰপিছত প্ৰলোভন, বিভাজন, তাৰপিছত বিভিন্ন ধৰণৰ আঁচনিৰ লোভ, তাৰ মাজত জনগণৰ যিটো সঁহাৰি, এইটোৱে যথেষ্ট আমাক আশা দিছে, শক্তি দিছে। ইয়াক লৈ আমি আগবাঢ়িব লাগিব। আমিতো সদায় যোগাত্মক মানুহ, খুব পজিটিভ ৰাজনীতি কৰোঁ, আৰু আমি কমন মানুহৰ আহ্বানক লৈ কাম কৰা মানুহ। গতিকে সাধাৰণ জনগণৰ হৃদয়ৰ আহ্বানটো, তেওঁলোকৰ হৃদয়ত কাণখন পাতি ধপধপনিটো শুনা পাইছোঁ, তেওঁলোকৰ আহ্বানটো বুজি পাইছোঁ। সেইকাৰণে বাৰে বাৰে মই, আপোনালোকে মন কৰিছে চাগে, প্ৰতিবাৰে কেতিয়াও এই লাইনটো সলনি কৰা নাই যে ঐক্যবদ্ধতাৰে যুঁজিবই লাগিব, তাৰ কোনো বিকল্প নাই। আজিও কৈছোঁ। গতিকে তেওঁলোককো কৈছোঁ যে আপোনালোকেও বুজি পাওক, মোতকৈ আপোনালোক আগতে ৰাজনীতি কৰিছে, কোনোবা বিধায়ক হৈছে, কোনোবা মন্ত্ৰী হৈছে, কোনোবা সামাজিকভাৱে মোতকৈ আগবঢ়োৱা, কোনোবা বয়সত মোতকৈ আগবঢ়া আগত। গতিকে আপোনালোকে সকলো বুজি পায়, পঢ়া শুনা মানুহ, ৰাজনৈতিক গোটেই প্ৰেক্ষাপটটো বুজি পায়, পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট কেনেকৈ কৰে মোতকৈ আপোনালোকে ভালকৈ জানে। আপোনালোকৰ প্ৰতি মোৰ আহ্বান, সকলো নেতাৰ প্ৰতি, সময়ৰ আহ্বান শুনক, জনগণৰ আহ্বান শুনক, আৰু বিজেপিক সঁচাকৈ পৰাভূত কৰাৰ যদি হৃদয়ত, অন্তৰত সেইটো জাগিছে, আহ্বানটো জাগিছে, চেতনাটো জাগিছে, তেতিয়াহ'লে সাধাৰণ জনগণৰ আহ্বান শুনি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰা। মই ভাবোঁ যে সেইটো যদি সকলোৱে উপলব্ধি কৰে, নিশ্চিতভাৱে মিত্ৰতা কৰিবৰ কাৰণে সকলো বদ্ধপৰিকৰ সকলো। কাৰণ মিত্ৰতা নহ'লে ফলাফল বেয়া হ'ব, বিজেপিৰে চৰকাৰ হ'ব। আজি পুনৰ জোৰকৈ কৈছোঁ যে যদি এক নহয়, চৰকাৰ বিজেপিৰ হ'ব। নাই, এইটোতো মুখ্যমন্ত্ৰীৰ এইটো সংকীৰ্ণ ৰাজনীতি। মইতো গগৈ ৰাজনীতিৰ যিটো নেৰেটিভ, ইয়াৰ সম্পূৰ্ণ বিৰোধী। আজি কৈছোঁ, আপোনালোকৰ মায়েক আছে, গগৈ কেন্দ্ৰিক যিটো ৰাজনীতি, তাৰ লুৰিণজ্যোতি গগৈ সম্পূৰ্ণ বিৰোধী। বেলেগ কোনোবাই সমৰ্থন কৰিব পাৰে। অসমত সকলো জাতি জনগোষ্ঠীৰ সমতাৰ ৰাজনীতি হ'ব লাগিব, সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে ইয়াত সমমৰ্যাদা, সম অধিকাৰ পাব লাগিব। গগৈ কেন্দ্ৰিক সংকীৰ্ণ ৰাজনীতি মুখ্যমন্ত্ৰীয়ে এইটো এটা ষড়যন্ত্ৰ কৰিছে, আৰু এই ষড়যন্ত্ৰত বহুতে ভৰি দিছে। মই লুৰিণজ্যোতি গগৈ, গগৈ কেন্দ্ৰিক 3 গগৈ ৰাজনীতিৰ সম্পূৰ্ণ বিৰোধী। অসমৰ জনগণৰ কাৰণে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকক সকলোকে সুৰক্ষা দিয়া, সকলোকে মৰ্যাদা দিয়া ৰাজনীতিৰ পক্ষত লুৰিণজ্যোতি গগৈ আছে। এনেকুৱা ধৰণৰ সংকীৰ্ণ ৰাজনীতিৰ পক্ষত লুৰিণজ্যোতি গগৈ আগতেও নাছিল, আজিও নাই, আৰু ভৱিষ্যতেও নাথাকে। কোনো গগৈ কেন্দ্ৰিক কথা নাই। সকলোৱে
সকলো জাতি জনগোষ্ঠী আহোম মৰাণ মটক চুতীয়া কোচ দেউৰী ৰাভা তিৱা সকলো মানুহৰ সমপ্ৰতিনিধিত্ব সকলোৱে সমান অধিকাৰৰ মৰ্যাদা পাব লাগিব এনেকুৱা গোষ্ঠীকেন্দ্ৰিক সম্প্ৰদায়কেন্দ্ৰিক উপাধিকেন্দ্ৰিক ৰাজনীতিৰ পৰা অসমৰ ৰাইজ দূৰত থাকিব লাগে ২৬ আমাৰ লক্ষ্য আধাৰ আমি প্ৰস্তুত কৰিব খোজো পঞ্চায়ত নিৰ্বাচনত সেইকাৰণে এটা মানুহে ইংগিত এটা দিছে কিছু ইংগিত আছে কিন্তু মানুহৰ খংটো এইটোৱে যে আমি ইমান কৈ আছো যে একতাৰে যুঁজিব লাগে মানুহৰ মনৰ কথা যেতিয়া নুশুনে তেতিয়া জনগণে দিব এইটো ফলাফল কংগ্ৰেছে দেশৰ ৰাজনৈতিক পৰিৱেশ মই কংগ্ৰেছে হওক বা বিৰোধী সকলো ৰাজনৈতিক দল মূলতঃ কংগ্ৰেছ ডাঙৰ দল বেছি বিধায়ক আছে বহুদিনীয়া অভিজ্ঞতা আছে গতিকে তেওঁলোকে বুজি পোৱাটো উচিত যে দেশত কি ধৰণে নিৰ্বাচন হৈছে ক'ত অলপ ভোট বিভাজন হোৱাৰ লগে লগে তেওঁলোকৰ লোকচান হৈছে গতিকে সেইটো যদি উপলব্ধি কৰিব নোৱাৰে এইটো সাধাৰণ শিশুৱে বুজি পোৱা কথা যে হাৰিয়ানাত ১.৭৯% ভোট আপে লৈ গ'ল যাৰ কাৰণে চৰকাৰ গঠন কৰিব লগা চৰকাৰখন কংগ্ৰেছে কৰিব নোৱাৰিলে বিজেপিয়ে কৰিলে দিল্লী একে কথা আপ আৰু কংগ্ৰেছৰ মাজত যেতিয়া সংঘাত হ'ল আপে চৰকাৰখন কৰিব নোৱাৰিলে দিল্লী হাৰিয়ানা মধ্যপ্ৰদেশ সেইবোৰৰ ৰিজাল্ট ফলাফল হাতত আছে অসমত উপ নিৰ্বাচন কি হ'ল ফলাফলটো চাই আমি আচলতে সকলোৱে বুজি পাব লাগিব সেইকাৰণে ইগো অহংকাৰ এইবোৰ ৰাজনীতিত নাখাতে গণতন্ত্ৰ নাখাতে সঁচাকে যদি বিজেপিক পৰাভূত কৰিব লাগে তাৰ কাৰণে উপযুক্ত আৰু প্ৰয়োজনীয় যিটো ৰণকৌশল সেইটো গ্ৰহণ কৰিব লাগিব সেইটো একতাৰে খেলিব লাগিব অলপ এৰা ধৰা কৰিবই লাগিব পুৰণা দল হ'ব পাৰে ডাঙৰ দল হ'ব পাৰে কিন্তু এৰা ধৰাটো সকলোৱে কৰিব লাগিব কংগ্ৰেছেও কৰিব লাগিব আমিতো কৰিবলৈ প্ৰস্তুত কাৰণ আমি ৰাইজে কি কয় যে ৰাইজৰ মনৰ কথাটো বুজি পাইছো গাঁৱলৈ যেতিয়া যাওঁ গাঁৱৰ মানুহে কি কয় যে বোপাইহঁত তহঁতি একেলগে খেলিবি দেই মানুহৰ মনৰ কথাটো বুজি আমি ৰাজনীতি কাৰ কাৰণে কৈছো অকল মোৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কৰা নাই জনগণৰ মনৰ আহ্বান আৰু হৃদয়ৰ কথা যদি আমি উপলব্ধি কৰিব নোৱাৰো ৰাজনীতি মানুহৰ কাৰণে জনগণৰ কাৰণে ঘৰ বনাবৰ কাৰণে সম্পত্তি গোটাবৰ কাৰণে ৰাজনীতি কোনোবাই যদি কৰিছে এইটো আমাৰ ৰাজনীতি নহয় গতিকে মই ক'ব খোজো যে জনগণৰ হৃদয়ৰ আহ্বান শুনি কংগ্ৰেছ দল আন দলে সকলোৱে সময়োচিত সিদ্ধান্ত লওক সঠিক সিদ্ধান্ত লওক যাতে আমি আজি উজনি অসমত দেখিলো যে আমি নিৰ্বাচন মই বাকী নামনি অসমৰ প্ৰেক্ষাপট ইমান পৰ্যালোচনা কৰা নাই বিশ্লেষণ কৰা নাই উজনি অসমৰ সকলো জিলা বা সকলো সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপটটো বিশ্লেষণ কৰি দেখিলো কংগ্ৰেছ জাতীয় পৰিষদ ৰাইজৰ দলে একতাৰে খেলিলে বিজেপি ধুলিসাৎ হৈ গ'ল হলে এইটো মোৰ উপলব্ধি আৰু হিচাপ কৰি চাওকচোন ভোট হিচাপ কৰি চাওক জিলা পৰিষদবোৰত ভোট হিচাপ কৰি চাওক আঞ্চলিক পৰিষদ মানে আঞ্চলিক পঞ্চায়তবোৰত ভোট হিচাপ কৰি চাওক মানুহক এন্থুটো মানুহক উদ্যমটো দেখুৱাব লাগিছিলে যে হয় আমি একেলগে আছো ধুলিসাৎ হৈ গ'ল হলে বিজেপি আপোনালোকে নিজেই দেখিছে আমি ১৭টা আঞ্চলিক পঞ্চায়ত আছে ৪টা জিলা পৰিষদ আমি বহুত বেছি বিচৰা নাছিলো আমি ৫টা বিচাৰিছিলো তাতো আকৌ দি দিয়া হ'ল আনকি জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী যেতিয়া খেলিছে তাতো বেলেগ দলৰ পৰা তেওঁলোকে নিদো বুলি কথা দিছিলে মোক নিদিলে কিন্তু তেওঁলোকৰ এবি ফৰ্ম তেওঁলোকে নাপালে কিন্তু নিৰ্দলীয়কে খেলাই দিলে এইবোৰ কথাই কেতিয়াও সহায় নকৰে এইবোৰে বিজেপিক উলুটাই সহায় কৰিব আৰু ৰাইজেও ভাবিব যে তেওঁলোক বিজেপিৰ এজেণ্ট নেকি কথাটো সেইটোৱেই ৰাইজ ইমান অজ্ঞানী নহয় জ্ঞানী আৰু ৰাইজতকৈ বেছি টেঙৰ বুলি যদি কোনোবাই ভাবি এনেকুৱা কাম কাজ কৰি আহিছে বিজেপিৰ এজেণ্টৰ কাম কৰিছে এইবোৰ সময় সকলোকে চিনাক্তকৰণ কৰিব ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব আমি এগৰাকী বিধায়ক এগৰাকী মন্ত্ৰীৰ লগত যুঁজ নহয় এইখন যুঁজ হ'ল অসমৰ জাতীয় স্বাৰ্থ সুৰক্ষাৰ যুঁজ এই যুঁজখনত অসমৰ মুখ্যমন্ত্ৰীয়ে জাতীয় জীৱনক সংকটৰ মুখলৈ ঠেলি দিছে মুখ্যমন্ত্ৰীৰ এই যিটো নেতিবাচক ভূমিকা মুখ্যমন্ত্ৰীৰ নেতৃত্বত হোৱা তেওঁৰ সৈন্য সামন্তৰ যিখন জাতীয় সংকট আৰু দেশৰ সংবিধান গণতন্ত্ৰ সংকটে লোৱা মানুহৰ মাজত সাম্প্ৰদায়িকতা সৃষ্টি কৰা বিষবাষ্প সৃষ্টি কৰা যিটো ৰাজনীতি আৰু উন্নয়ন বুলি এটা ভুৱা প্ৰতিচ্ছবি এখন দেখুৱাই উন্নয়নহীনতাৰ যিটো পৰিৱেশ সেইটোৰ বিপৰীতেহে আমাৰ এখন যুঁজ এই যুঁজখনত কোনো ধৰণৰ সমষ্টি কেন্দ্ৰিক কোনো ধৰণৰ চৰকাৰ কেন্দ্ৰিক এইখন যুঁজ নহয় এইখন যুঁজ আমি অন্যায়ৰ বিৰুদ্ধে যুঁজিছো ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে
যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।